অহা 30 এপ্ৰিল তাৰিখটো ভাৰতবৰ্ষৰ ঐক্যই তৃতীয়া এটা পবিত্ৰ দিন হিচাপে পালন কৰা হয়। এই পবিত্ৰ দিনটোত বিভিন্ন স্থানত যিসকলে ঐক্যই তৃতীয়াৰ ওপৰত বিশ্বাস আছে তেখেতসকলে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে। শুভ বিবাহ, শুভ কৰ্ম আৰু বিভিন্ন ধৰণৰ শুভ কৰ্ম তেওঁলোকে কৰে। এতিয়া শুভ বিবাহৰ লগত আমাৰ এটা বিষয় জড়িত হৈ আছে, সেইটো হৈছে কি আমাৰ দেশত কোনো অঞ্চলত কোনো ঠাইত কি হয় চাইল্ড মেৰেজ হয়, শিশুৰ বিবাহ হয়। শিশু বিবাহৰ বিৰুদ্ধে আমি যুঁজি আছোঁ। এই যে এটা শুভ দিন উপলক্ষে কি কৰে বহুত পিতৃ মাতৃও তেওঁলোকৰ শিশুটোৰো বিবাহ এই তাৰিখটোতে অনুষ্ঠিত কৰিবলৈ যত্ন কৰে। গতিকে হয়তো আমাৰ এই অঞ্চলতো এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে। সেইকাৰণে আমি এটা সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ যাতে এই পবিত্ৰ দিনটোত শুভ বিবাহ হওক কিন্তু শিশুৰ বিবাহ যাতে নহয়, তাৰ কাৰণে এই বাৰ্তাটো আমি জনসাধাৰণৰ মাজলৈ দিব খুজিছোঁ যাতে এই পবিত্ৰ দিনৰ অছিলাৰে কোনো ধৰণৰ শিশুৰ বিবাহ অনুষ্ঠিত নহয়। সেই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ এই বাৰ্তাটো দিব খুজিছোঁ যাতে শিশুসকল পবিত্ৰ দিনৰ শুভকৰ্ম কৰাৰ নামত কোনো ধৰণে বলি নহয়। সেই কথাখিনি আমি আপোনালোকক অৱগত কৰিলোঁ। হৈছে এই পবিত্ৰ দিনটোত যিহেতুকে কোৱা হয় যে পবিত্ৰ দিন শুভ বিবাহ পাতিব লাগে, গতিকে চাইল্ড মেৰেজ হৈ আছে বিভিন্ন ঠাইত। আজি কিছু বছৰৰ পৰা আমি এটা কাৰ্যসূচী চলাইছোঁ এক্সেছ টু জাষ্টিছ দিবৰ কাৰণে, ন্যায় দিবৰ কাৰণে। এই প্ৰগ্ৰেমটোৰ অধীনত আমি শিশু বিবাহৰ বিৰুদ্ধে জনসজাগতা সৃষ্টি কৰি আহিছোঁ। জনসাধাৰণক অভিভাৱক আমি প্ৰচাৰ চলাই আহিছোঁ। পূৰ্বতে কিন্তু এই দিনটোতে বহুত শিশু বিবাহ অনুষ্ঠিত হৈছিল। যেতিয়াৰ পৰা এনেকুৱা ধৰণৰ সজাগতাৰ আঁচনি হাতত লৈছে বিভিন্ন বেচৰকাৰী অনুষ্ঠানসমূহে সমগ্ৰ দেশতে, তেতিয়াৰ পৰাই এই পবিত্ৰ দিনটোত এটলিষ্ট শিশুৰ বিবাহৰ হাৰ যথেষ্ট কমিছে। আৰু আমি বিচাৰোঁ যে 100% শিশুৰ বিবাহটো বন্ধ হওক। সেইটো কাৰণে আমি এইবাৰ খুব জোৰদাৰকৈ এই 30 তাৰিখ আহি আছে 30 এপ্ৰিলত আৰু এটা দিন মাজত আমি প্ৰচাৰ চলাই আছোঁ যাতে এই দিনটোত অন্তত আমাৰ এই মুলুকত শিশুৰ বিবাহ অনুষ্ঠিত নহয়। নাই, আমি গোটেই অসম বুলিব পাৰি। এই যিটো কাৰ্যসূচী শিশুসকলৰ অধিকাৰৰ কাৰ্যসূচীটো আমি বিশেষকৈ অসমৰ 5খন জিলাত সাঙুৰি কৰি আছোঁ। দৰং জিলা, ওদালগুৰি জিলা, শোণিতপুৰ জিলা, কোকৰাঝাৰ জিলা আৰু ৱেষ্ট কাৰ্বি আংলং। তাৰোপৰি অৰুণাচলৰ পাপুংপাৰে জিলা। এই 6খন জিলাত আমি এটা প্ৰজেক্টৰ মাধ্যমত শিশু সুৰক্ষাৰ কাৰণে শিশুৰ ৰাইট টু চিলড্ৰেন, তাৰ ভিতৰত শিশুৰ যাতে বিবাহ নহয়, চাইল্ড লেবাৰ নহয়, চাইল্ড এবিউজ নহয়, ট্ৰেফিকিং নহয়, তাৰ কাৰণে আমি কাম কৰি আছোঁ। বিভিন্ন ধৰণৰ কেছ আচলতে আমি শিশুৰ যিটো অধিকাৰৰ হকে কাম কৰিছোঁ আমি প্ৰায় 2009 চনৰ মানৰ পৰাই কৰি আছোঁ। তেতিয়াৰ পৰা শিশুৰ অধিকাৰৰ কাৰণে কাম কৰি আছোঁ আৰু খুব জোৰদাৰকৈ শিশু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি 2020 চনৰ পৰা পোনপটীয়াকৈ এই কামত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু আমি 2020 চনৰ পৰা দৰং জিলাত প্ৰথমে আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা যদি আমি চাওঁ আমি প্ৰায় 300খন বিয়া চাইল্ড মেৰেজ আমি বন্ধ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বহুকেইখন তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে গাৰ্জেনৰ দ্বাৰা অভিভাৱকৰ দ্বাৰাই বন্ধ হৈছে। চিপাঝাৰত আমি যদি 2020 চনৰ পৰা আমি নহয় দৰং জিলাত কৈছোঁ, দৰং জিলাত আণ্ডাৰটেকিঙো হৈছে আৰু আমি ইতিমধ্যে আণ্ডাৰটেকিং লৈছোঁ। বহু লক্ষ মানুহৰ পৰা আমি প্ৰায় 5-6 লক্ষ মানুহৰ আমাৰ স্কুলীয়া ল'ৰা ছোৱালীকে ভিতৰ কৰি গ্ৰাম্য অঞ্চলৰ লোককে ভিতৰ কৰি গোটেইখিনি সাঙুৰি আমি আণ্ডাৰটেকিং লৈছোঁ যে আমি শিশু বিবাহ নকৰোঁ, আমাৰ শিশুক আমি বিবাহ নিদিওঁ, লগতে আমি আমাৰ ওচৰ চুবুৰীয়াকো শিশু বিবাহৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিবলৈ সজাগতা আমি সৃষ্টি কৰিম। এনেকৈ প্ৰতিজ্ঞাবদ্ধ হোৱা বহু লক্ষ মানুহ আমাৰ আছে, আমি তেওঁলোক এৱেৰ কৰিছোঁ। প্ৰধানকৈ আমাৰ চৰ চাপৰি এলেকাত শিশু বিবাহৰ হাৰটো বেছি।
আমাৰ কিছু সংখ্যক বাহিৰৰ পৰা অহা মাইনৰিটি লোকসকলৰ মাজত তেওঁলোকৰ বিভিন্ন অজ্ঞানতাৰ কাৰণে হওক নিৰক্ষৰতাৰ কাৰণে হওক তেওঁলোকৰ মাজত হাৰটো আটাইতকৈ বেছি এই যিটো অক্ষয়তৃতীয়া কথাটো যে ক'লে আগতে আপোনালোকে কেছ পাইছে নেকি আমাৰ ইয়াত মানে দৰং আপোনালোক য'ত য'ত প্ৰজেক্ট কৰি আছে ঠিক অক্ষয় তৃতীয়া উপলক্ষে আমি তেনেকুৱা আমাৰ ডিটেক্ট হোৱা নাছিল আমি কৰিব পৰা নাছিলোঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সেইটো হৈছে ভাৰতৰ বেলেগ বেলেগ ঠাইত তেনেকুৱা ধৰণৰ ডিটেকশ্যন হৈছে এইটো তাৰিখত গতিকে তেতিয়াৰ পৰাই সজাগতাৰ কামটো বেছি জোৰদাৰ কৰিবলৈ চেষ্টা কৰা হৈছে ছত্ৰৰ জৰিয়তে এইখিনি মোৰ পৰা আছে হয় ছত্ৰই আমি শিশু সুৰক্ষাৰ হকে আজি 2009 চনৰ পৰা আমি কাম কৰি আছোঁ শিশুৰ গোটেই বিশ্বজুৰি যি অধিকাৰ আছে ৰাইট টু ছাৰ্ভাইভেল ৰাইট টু পাৰ্টিচিপেশ্যন ৰাইট টু প্ৰটেকশ্যন ৰাইট টু ডেভেলপমেণ্ট এই চাৰিটা শিশুৰ সাৰ্বজনীন গোটেই বিশ্বতে প্ৰতিবিলাক দেশেই মানি লোৱা অধিকাৰ তাৰ অধীনত আমি শিশুৰ বিকাশনে কাম কৰি আছোঁ আৰু 2020 চনৰ পৰা বিশেষকৈ আমি শিশু বিবাহ বন্ধ কৰিবৰ কাৰণে শিশু শ্ৰমিক ৰোধ কৰিবৰ কাৰণে শিশুৰ ওপৰত বিভিন্ন ফৰ্মত ছেক্সুৱেল এবিউজ হয় ছেক্সুৱেল এবিউজ ৰোধ কৰিবৰ কাৰণে বা যিসকল শিশু ছেক্সুৱেলি এবিউজ হৈছে তেওঁলোকক আইনগতভাৱে যিখিনি সুযোগ সুবিধা দিয়া হৈছে সেইখিনি পাবৰ কাৰণে আমি চেষ্টা চলাইছোঁ যিখিনি আইনী কথা আছে সেইখিনি আমি সহায় কৰিছোঁ তেনেধৰণে আমি আগবাঢ়িছোঁ যথেষ্ট কমিছে যদি আমি চাওঁ ইতিমধ্যে আমাৰ অসম চৰকাৰেও এই ক্ষেত্ৰত যথেষ্টখিনি ভূমিকা পালন কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছতে যেতিয়া নেকি তেওঁ এটা জোৰদাৰ অভিযান চলালে শিশু বিবাহৰ বিৰুদ্ধে তাৰপিছত যথেষ্ট পৰিমাণে আমাৰ ৰাজ্যখনত শিশুৰ বিবাহৰ হাৰটো কমি গৈছে তত্ৰাচ ক'ৰবাত হয়তো অজ্ঞানতাৰ কাৰণে ইনফৰমেশ্যন গেপৰ কাৰণে হৈ আছে কিছুমান সৰু সৰু বিবাহ আমি চেষ্টা কৰিছোঁ আৰু বেছিকৈ আমি গুৰুত্ব দিছোঁ মানুহক সজাগ কৰিবৰ কাৰণে বৰ সুন্দৰ আমাৰ মানুহে এতিয়া বুজিব পাৰিছে মানুহে বুজিছে যে শিশুৰ অধিকাৰৰ বিষয়ে শিশুজনীক যদি সোনকালে বিয়া দিব নালাগে সেই কথাটো এতিয়া তেওঁলোকে অনুধাৱন কৰিব পাৰিছে শিশু সুৰক্ষাৰ শিশু সুৰক্ষাৰ বাহিৰেও ছত্ৰ আৰু বেলেগ বেলেগ আঁচনি আছে প্ৰধানতঃ আমি স্বাস্থ্যৰ ওপৰত কাম কৰোঁ আমি বেছিকৈ ফ'কাছ কৰিছোঁ মানসিক স্বাস্থ্য আপোনালোকে সকলোৱে জানে আজিৰ তাৰিখত গোটেই পৃথিৱী জুৰি আটাইতকৈ ভয়ংকৰ সমস্যাটো হৈছে মানসিক স্বাস্থ্যৰ কম বেছি পৰিমাণে আমাৰ প্ৰতিজন মানুহেই যেন মানসিক স্বাস্থ্যৰ জনিত কাৰণত ভুগিছে আজিকালি আপোনালোকে জানে বিভিন্ন কাৰণত মানুহৰ ষ্ট্ৰেছ বাঢ়িছে এংজাইটি বাঢ়িছে যিবিলাক আপোনাৰ মানসিক স্বাস্থ্যই আপোনাৰ ক্ষতিকাৰক আৰু সেইবিলাকত যদি আমি গুৰুত্ব নিদিওঁ সেইটোৱে গৈ হয়তো মানসিক ৰোগলৈ ৰূপান্তৰিত হৈছে গতিকে বিভিন্ন কাৰণত আমাৰ আৰ্থ সামাজিক ৰাজনৈতিক কথাৰ কাৰণে মানুহবিলাকৰ মানসিক চাপ বৃদ্ধি হৈছে গতিকে আমি ছত্ৰই চেষ্টা কৰিছোঁ আমাৰ গাঁৱে ভূঞে এটা কমিউনিটি বেছ সামূহিক প্ৰচেষ্টাৰে মানসিক স্বাস্থ্য ৰক্ষা কৰিবৰ কাৰণে আমি ইতিমধ্যে সজাগতাৰ কাম কৰি আছোঁ আমি মানসিক স্বাস্থ্যৰ ওপৰতো 2006 চনৰ পৰাই কাম কৰি আছোঁ অৱশ্যে আগতে আমি বেছিকৈ কাম কৰিছিলোঁ মানসিক ৰোগীৰ চিকিৎসা কিন্তু এতিয়া আমি উপলব্ধি কৰিছোঁ চিকিৎসা পাৰ্টটো আমাৰ নিচিনা এটা বেচৰকাৰী অনুষ্ঠানৰ কাৰণে বৰ সম্ভৱ নহয় কাৰণ ইমান বেছি মানসিক ৰোগী হ'ব সকলোকে আমি বিনামূলীয়াকৈ চিকিৎসা সাহায্য দিয়া বৰ সহজ নহয় যিটো চৰকাৰীভাৱে কৰিবলৈ চেষ্টা কৰিছে চৰকাৰীভাৱে হৈ আছে চৰকাৰী হস্পিটেলবিলাকত কিন্তু আমাৰ সজাগতা কম আছে কিন্তু যিখিনি নেকি কমন মেণ্টেল হেল্থ ডিছঅৰ্ডাৰ আছে সৰু সুৰা যিটো প্ৰথম আৰম্ভণি হয় তেতিয়াই যদি আমি ডিটেক্ট কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমি এজন মানুহক মানসিক ৰোগলৈ ৰূপান্তৰিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে এতিয়া আমি কমিউনিটি বেছড মেণ্টেল হেল্থ প্ৰগ্ৰেম আৰম্ভ কৰিবলৈ গৈ আছোঁ য'ত নেকি আমি বায়ো ইণ্টাৰভেনশ্যন নহয় মেডিচিনেল ছাপৰ্ট নহয় কাউন্সেলিঙৰ মাধ্যমত আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এটা টীমে ছত্ৰৰ জ্যেষ্ঠ যিসকল কৰ্মী আছে এক্সপাৰ্ট টীম আছে আমাৰ কমিউনিটি মেণ্টেল হেল্থৰ তেখেতসকলে এটা মডেল গুজৰাটত গৈ ষ্টাডি কৰি আহিছে আমি ব্যক্তিগতভাৱে আমিও তালৈ গৈছোঁ দেখিছোঁ যে গুজৰাটত এটা বেচৰকাৰী অনুষ্ঠানে কমিউনিটি বেছ মেণ্টেল হেল্থ প্ৰগ্ৰেম কৰি আছে য'ত কমন মেণ্টেল হেল্থ ডিছঅৰ্ডাৰবিলাক এড্ৰেছ কৰিবলৈ চেষ্টা কৰিছে আমিও সেইটো চেষ্টা আপোনালোকে লক্ষ্য কৰিব যিসকল স্কুলীয়া ল'ৰা ছোৱালী আছে সেইসকল আজিকালি মেণ্টেল হেল্থ ইছ্যুত ভুগিছে যাৰ কাৰণে ছুইচাইডেল ৰেট বাঢ়ি গৈছে দেখিব বহুত চোকা ল'ৰা আজি কোটাত গৈছে ৰাজস্থানত গৈছে আপোনাৰ যিবিলাক IIT আছে তাত ইমান চোকা ল'ৰা ছোৱালীবিলাকে কিয় ছুইচাইড কৰে তেওঁলোকৰ মেণ্টেল হেল্থ ইছ্যুত ভুগে যাৰ কাৰণে
কি হৈছে তেওঁলোকে ছুইচাইড কৰিছে আৰু সেইটো হ'ল ইনিচিয়েলি তেওঁলোকক আমি মেণ্টেল হেল্থ ইছ্যুৰ ওপৰত ইণ্টাৰভেন নকৰাৰ কাৰণে আৰু এই মেণ্টেল হেল্থ ইছ্যুৰ ওপৰত আমাৰ নলেজটো কম থকাৰ কাৰণে সেইকাৰণে আমি চেষ্টা কৰিছোঁ সকলো স্তৰৰ স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি কলেজীয়া ল'ৰা ছোৱালী আমাৰ অভিভাৱকসকল শ্ৰমিকসকল চৰকাৰী কৰ্মচাৰীসকল শিক্ষকসকল সকলো স্তৰৰ লোকক মানসিক স্বাস্থ্যৰ ওপৰত সজাগ সচেতন কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছোঁ আৰু এতিয়া আহি থকা দিনবিলাকত দৰং জিলাৰ চুকে কোণে প্ৰথম পৰ্যায়ত আমি সামূহিক মানসিক স্বাস্থ্যৰ ওপৰত কাম কৰিবলৈ ইতিমধ্যে পৰিকল্পনা হাতত লৈছোঁ ইয়াৰ উপৰি আমাৰ বেলেগ বেলেগ আঁচনি আছে এইবিলাক আমি নিশ্চয় কথা পাতিম খুব জটিল বিষয়টো ৰিচাৰ্চ চলি আছে যে মানসিক ইমান চাপ পৰিছে চাওক আজি আপোনালোকে দেখিছে বিশেষকৈ আফটাৰ ক'ভিড বহুত মানুহৰ অৰ্থনৈতিক সংকটে দেখা দিছে অৰ্থনৈতিক সংকটটো এটা মানসিক ৰোগৰ কাৰণ পাৰিপাৰ্শ্বিকতাৰ কথা আছে ক্লাইমেট চেঞ্জৰ কাৰণে কি হৈছে যেতিয়া ক্লাইমেট জলবায়ু পৰিৱৰ্তনৰ কথা যি বৰকৈ আলোচনা হয় তাৰ ফলত আমাৰ জীৱন জীৱিকাত সমস্যা আহি পৰিছে মানুহৰ উৎপাদন কমি গৈছে হ্ৰাস হৈছে গোটেই লাইফ চাইকেলটো যেন চেঞ্জ হৈছে আৰু সেইটোৱে মানসিকতাত প্ৰভাৱ পেলাইছে সেইবিলাক এটা কাৰণ ডিজাষ্টাৰ এটা কাৰণ আনএমপ্লয়মেণ্ট এটা কাৰণ ল'ৰা ছোৱালীৰ মাজত যিটো তীব্ৰ মানে আজিকালি যিটো কম্পিটিশ্যন বুলি কয় সেইটোৰ কাৰণেও মানসিক চাপত ভুগিছে এনেকুৱা বহুতবিলাক কাৰণ আছে আৰু সেইবিলাক কাৰণ থাকিবই আমাৰ প্ৰত্যেকৰে জীৱনত সেইবিলাক থাকিবই কিন্তু সেইবিলাক আমি এড্ৰেছ কৰিব জানিব লাগিব আমি সজাগ যদি হওঁ সকলোৰে জীৱনত আপোনালোকেও নিশ্চয় বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে কিন্তু মানসিক স্বাস্থ্য বিষয়ক সমস্যাটো আপুনি টেকল কৰিব পাৰিছে যেতিয়ালৈকে আপুনি টেকল কৰিব থাকিব পাৰিব তেতিয়ালৈকে আপোনাৰ চব ঠিক ঠাক থাকিব কিন্তু যেতিয়াই নোৱাৰা হ'ব তেতিয়াই আপোনাক কি হয় ইনিচিয়েল ষ্টেজ সেইটো কমন মেণ্টেল হেল্থ ডিছঅৰ্ডাৰ বুলি কয় তেতিয়া যদি সেই মানুহজনক কাউন্সেলিং দিব পৰা যায় তেতিয়া নিশ্চয় তেওঁ মানসিক ৰোগীলৈ ৰূপান্তৰিত নহয় তো আমাৰ সেইখিনিত গেপ আমি দেখিবলৈ পাইছোঁ আৰু আমি এটা বেচৰকাৰী অনুষ্ঠান হিচাপে সেই বিষয়টোত সেই গেপটো ফিল আপ কৰিব পাৰি নেকি আমি প্ৰচেষ্টা হাতত চলাই লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত